ৰাজ্যৰ অন্যতম বৃহৎ জনগোষ্ঠী দেউৰীসকলৰ আজি ইবাকু বিচু আৰু ইবাকু বিচু বুলি আচলতে ব্যস্ততাপূৰ্ণ পৰিৱেশ মালহেৰ পৰিৱেশ। মই বৰ্তমান উপস্থিত আছো মাজুলীৰ শ্ৰীৰাম দেউৰী গাঁৱত আৰু ইয়াৰ পৰা পৰিৱেশটো দেখুৱাম ওৰে নিশা যিহেতু শ্ৰীৰাম দেউৰী গাঁৱৰ যি দেওশাল আছে সেই দেওশালৰ মূল পূজাৰীৰ ঘৰত ওৰে নিশা বিহু মৰাৰ পাছত এতিয়া বোকা খেল খেলি থকা পৰিলক্ষিত হৈছে। যিসকল যুৱক যুৱতী জীয়ৰী বোৱাৰী সকলো ওলাই আহি একেলগে তেওঁলোকে বোকা খেলত ব্যস্ত হৈ আছে। সমান্তৰালকৈ তেওঁলোকে এপাক নচাৰ সমান্তৰালকৈ তেওঁলোকে বোকা খেল খেলিছে, কোনোৱে গীত জুৰিছে, দেউৰী গানৰ তালে তালে আচলতে নৃত্য কৰি থকাৰ যি সুন্দৰ পৰিৱেশ সেই সুন্দৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰি আছো। যে মই বৰ্তমান উপস্থিত আছো শ্ৰীৰাম দেউৰী গাঁৱত আৰু শ্ৰীৰাম দেউৰী গাঁৱত এনেধৰণে আনন্দমুখৰ পৰিৱেশ, সেই পৰিৱেশটো আমি শ্ৰীৰাম দেউৰী গাঁৱৰ পৰা দেখুৱাবলৈ চেষ্টা কৰি আছো। আচলতে পুৱাৰ পৰা যিহেতু ওৰে নিশা মূল পূজাৰীৰ ঘৰত আচলতে তেওঁলোকে বিহু মাৰে আৰু বিহু মাৰি এনেধৰণে তেওঁলোকে আনন্দ উল্লাস কৰি মূল পূজাৰীৰ ঘৰত আচলতে সকলোৱে একেলগে গাঁৱৰ বয়োজ্যেষ্ঠসকল, গাঁৱৰ জীয়ৰী বোৱাৰী সকলো ওলাই আহে আৰু এই ধৰণে আনন্দমুখৰ পৰিৱেশ সেই পৰিৱেশটো আমি দেখুৱাবলৈ চেষ্টা কৰি আছো। যে শ্ৰীৰাম দেউৰী গাঁৱৰ বা পশ্চিম শ্ৰীৰাম দেউৰী গাঁৱৰ সকলো লোকে আজিৰ দিনটোত আচলতে বোকা খেলাৰ পৰিৱেশ বোকা খেলাৰ কি কব এই মুহূৰ্তত? বিহু কৰা এতিয়া শেষ হবলৈ হ'ল আমাৰ বিহু মাৰি তাৰপিছত এতিয়া গোটেই ৰাতি মাৰি খেলি আছো। কি কবি এই মুহূৰ্তত যিহেতু সকলো ওলাই আহিছে আৰু জীয়ৰী বোৱাৰী সকলো আহিছে এই মুহূৰ্তত? হয়, আমাৰ পূব শ্ৰীৰাম দেউৰী গাঁৱৰ আমাৰ মাজুলীৰ আমাৰ সকলোৱে উলহ মালহেৰে আজি কালি গধূলাৰ পৰা আজিলৈকে বিহু মাৰি ইয়াত ৰাতিপুৱাই দিছে। সকলোৱে বিহু মাৰিবলৈ আহিছে, সকলোৱে বোকা খেল খেলিছে। গাঁৱৰ সকলো জীয়াৰী ডেকা গাভৰু ল'ৰা ছোৱালী সকলোৱে ইয়াত উলহ মালহেৰে বিহু কৰি আছে। আচলতে আমি সেই পৰিৱেশটো দেখুৱাই আছো আৰু এনেধৰণে ব্যস্ততাপূৰ্ণ পৰিৱেশ। প্ৰতিজনেই আচলতে প্ৰতিগৰাকী জীয়ৰী বোৱাৰী প্ৰত্যেকে ওলাই আহিছে আৰু এনেধৰণে সুন্দৰ এক পৰিৱেশৰ মাজত তেওঁলোকে আজিৰ দিনটো উদযাপন কৰা পৰিৱেশ আৰু সামগ্ৰিকভাৱে শ্ৰীৰাম দেউৰী গাঁৱৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিলো। এইদৰে গাঁওখনৰ আবাল বৃদ্ধ বনিতা সকলো ওলাই আহিছে আৰু দেওশালৰ মূল পূজাৰীৰ ঘৰত বোকা খেলি চোতালত আচলতে বোকা খেলি আৰু যেতিয়া দেওশালৰ পূজাৰীৰ ঘৰৰ গৃহস্থ যেতিয়া তেওঁলোকক আচলতে যেতিয়া শৰাই দিব তাৰ পাছতহে সামৰণি কৰিব আৰু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিব। আচলতে আমি সেই পৰিৱেশটো দেখুৱাইছো। এনেধৰণে সকলো আচলতে গাঁওখনৰ আবাল বৃদ্ধ বনিতা সকলো ওলাই আহিছে আৰু এই ধৰণে ব্যস্ততাপূৰ্ণ পৰিৱেশৰ মাজত আজিৰ দিনটো দেওশালৰ মূল পূজাৰীৰ ঘৰত প্ৰথমেই গোটেই ওৰে নিশা বিহু মাৰি বৰ্তমান সময়ত বোকা খেলি আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে।